মহিলাসকলক সুধিছো আপোনালোকে বডি হেয়াৰ নাই বা ইন্টিমেট এৰিয়া হেয়াৰ ৰিমুভ কৰিবৰ কাৰণে ৱেক্স ইউজ কৰে নে ৰেজৰ ইউজ কৰে চাওক দুইটাই ডেঞ্জাৰাছ হয় কাৰণ ৰেজৰ ইউজ কৰাৰ পিছত আমাৰ গোটেই স্কিন বিলাকত বাম্প পৰিবলৈ লয় আৰু গোটেই স্কিনবোৰ ড্ৰাই হৈ যায়গে এণ্ড ৱেক্সৰ কথাটো ক'বই নোৱাৰে কাৰণ গৰম ৱেক্স যেতিয়া আমাৰ স্কিনত টাচ হয় কিমান বেছি পেইনফুল হয় সেইটোতো আপোনালোকে সকলোৱে জানে মোৰ তাত পিছে হেয়াৰ ৰিমুভ কৰা একেবাৰে পেইনলেছ এটা সলিউশন আছে আৰু সেইটো হৈছে হেয়াৰ ৰিমুভেল ক্ৰীম তো এইটো হৈছে এভাৰডিনৰ ক্ৰীম হেয়াৰ ৰিমুভাৰ বিকিনি লাইন এণ্ড এনেকুৱা ধৰণৰ টুইন পেকৰ ৰিচিভ কৰিব যদি সিংগল পাৰ্চনে ইউজ কৰে আৰামছে 1.5-2 মাহ চলি যাবগে ইয়াতে আছে নেচাৰেল কেমোমাইল এক্সট্ৰেক্ট উইথ নো হাৰ্শ স্মেল নো ইনগ্ৰোন হেয়াৰ নো ৰেজৰ বাম্প নো কাটছ নিক্স এণ্ড বাৰ্নছ এণ্ড অলছো নো স্কিন ডাৰ্কনিং ইভেন ইয়াক ইউজ কৰিবলৈ তেনে ইজি হয় জানেনে যোনখিনি জেগাত আপোনালোকৰ হেয়াৰ ৰিমুভ কৰিব লগা আছে তাতে ধুনীয়াকে এই ক্ৰীমটো বহলাই কিনে লগাই দিব আৰু মাত্ৰ 5 মিনিট ৱেইট কৰাৰ পিছতে ভিডিঅ'ত দেখুৱাৰ ধৰণে এইডালৰ সহায়ত ধুনীয়াকে হেয়াৰখিনি টানি আনিলে হৈ যায়গে আৰু চাব 10 মিনিটৰ পিছতে একদম পেইনলেছ ৱেইট আমাৰ জেগাখিনিৰ গোটেইবোৰ হেয়াৰ ৰিমুভ হৈ গৈছেগে সো প্ৰডাক্টৰ লিংকটো কমেন্ট সেকশনত পিন কৰা হৈ আছে লগতে ওপৰৰ ফালে ডেসক্ৰিপচন বক্সতো দিয়াই হৈ আছে আপোনালোকে ডাইৰেক্টলি তাতে ক্লিক কৰি বাই কৰিবলৈ পাৰিব